চৰ্চাত এখন বিয়াৰ চিঠি। চিঠিখন কিছু বিশেষ। সচৰাচৰ আপুনি মই দেখি থকা চিঠিবোৰতকৈ এইখন চিঠি কিছু ব্যতিক্ৰম। বিয়া বুলিলেই অসমীয়া চহা সমাজখনৰ পৰম্পৰাক কৌশলগত পদ্ধতিৰে এজন যুৱকে নিমন্ত্ৰণ জনাইছে অতিথিক। চিঠিখন এবাৰ চাওকচোন। বাঁহৰ চুঙাত এইবাৰ দৈ নহয়, বাঁহৰ চুঙাত এখন বিয়াৰ চিঠি। বাঁহৰ চুঙাত বিবাহৰ চিঠি ভৰাই কলিয়াবৰৰ এজন যুৱকে নিমন্ত্ৰণ দিছে ৰাইজক। বাঁহৰ চুঙাত ভৰোৱা বিবাহৰ চিঠিয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। সংস্কাৰ আৰু পৰম্পৰা আজিও যেন সম্পৃক্ত হৈ আছে সমাজ জীৱনৰ সৈতে। বিশেষকৈ গ্ৰাম্যাঞ্চলত আধুনিকতাৰ ঘামখুমীয়াই গিলিব পৰা নাই আমাৰ সংস্কাৰ আৰু পৰম্পৰা। কলিয়াবৰৰ এজন উদীয়মান শিল্পীৰ বিবাহৰ পত্ৰ ভৰোৱা খাম আৰু বিবাহ অনুষ্ঠানলৈ নিমন্ত্ৰণৰ ব্যৱস্থাই দৃষ্টি কাঢ়িছে সকলোৰে। বিবাহৰ চিঠি ভৰোৱা খামৰ সলনি বিজুলী বাঁহেৰে অতি কষ্টৰে তৈয়াৰ কৰা চুঙাত ভৰাই দিছে বিবাহৰ নিমন্ত্ৰণী পত্ৰ। বাঁহৰ চুঙাত ভৰোৱা নিমন্ত্ৰণী পত্ৰৰে বিবাহ অনুষ্ঠানলৈ দিছে সাদৰ নিমন্ত্ৰণ। কলিয়াবৰৰ কুঁৱৰী টোলৰ সঞ্জীৱ শইকীয়াৰ ব্যতিক্ৰমী চিন্তাই আমাক যেন কৰি তুলিব নষ্টালজিয়া। এনেদৰে সঞ্জীৱ শইকীয়াই সজাইছে বিয়াৰ চিঠিখন। সঁচাকৈ ব্যতিক্ৰম নহয়নে? চুঙাত ভৰোৱা এইখন বিবাহৰ চিঠিয়ে চৰ্চা লাভ কৰিছে সৰ্বত্ৰে। মই ভাবিলোঁ যে মোৰ বিয়াৰ চিঠিখন যদি বেলেগ এটা উপায়েৰে বনাওঁ বা বেলেগ এটা ব্যৱস্থাৰে বনাওঁ, যে বিয়াৰ চিঠিখন আচলতে নেপেলাব, খামটো থৈ দিব। গতিকে তেনেকৈ ভাবোঁতে এদিন প্ৰায় 11:30মান বজাত মোৰ মনত আহিল কথাটো। তো কথাটো অহাৰ লগে লগে মই মোৰ বন্ধুবৰ নৱদ্বীপ বৰুৱা, তেওঁলৈ ফোন কৰিলোঁ। তেওঁ মোক কেইটামান আইডিয়া দিলে। আইডিয়া দিয়াৰ পিছত মই এটা আইডিয়া ভাবি এইটো উলিয়ালোঁ, আৰু তেওঁ ক'লে যে আমি আছোঁ কৰা। তাৰপিছত মোৰ লগৰ সঞ্জয়লৈ ফোন কৰিলোঁ। তাৰপিছত মই মোৰ নন্দদা ককাইদেউ নন্দদাল ৰবিৰাজ, তেখেতক ফোন কৰিলোঁ। তেখেতে ক'লে, প্ৰথমতে তেওঁ অকণমান আইডিয়াটো পোৱা নাছিলে। যেতিয়া মই বুজাই দিলোঁ, তেওঁ আইডিয়াটো পালে। তেওঁ ক'লে যে ঠিক আছে, যে আমি পাৰিম বনাব। তেতিয়া সকলোৱে সহযোগত আমি বিজুলী বাঁহ বিচাৰিবলৈ গ'লোঁ। গৈ আহি আমি গোটেই এই প্ৰচেছটো কৰি পেলাই যথেষ্ট প্ৰথমতে কষ্ট হৈছিলে অকণমান, যেনেকৈ আইডিয়াটো পোৱা নাছিলোঁ, ভাবিছিলোঁহে, মনত এটা কল্পনা কৰিছিলোঁ। প্ৰথমতে আমাৰ অকণমান মিছ হৈছিলে। তাৰপিছত আমি কৰোঁতে আমাৰ আইডিয়াটো আহিল, আৰু নন্দদাই বহুতখিনি কষ্টও কৰিছে। তাৰপিছত ইয়াৰ যিখিনি আপুনি ডিজাইন দেখিছে, ডিজাইনখিনি মোৰ ভাইটি ধন বৰভূঞাই কৰিছে, আৰু এই বিয়াৰ চিঠিখন ধন বৰভূঞাই কৰিছে। আৰু এই বিয়াৰ চিঠিখনৰ যি লিখনিখিনি মোৰ ভাতৃপ্ৰতিম, মোৰ জোনা কংকন, ভাস্কৰ শইকীয়া আৰু ধন বৰভূঞাই মিলি পেলাই একেলগে কৰিছে। আৰু যথেষ্ট ইয়াক সহায় কৰিছিলে মোৰ দাদা আছে ককাইদেউ, তেখেতে সহায় কৰিছিলে। এই ক্ষেত্ৰত নৱদ্বীপ, মনোজ, ৰূপজ্যোতি, গুণমণি ওজা, জোহান সকলোৱে মোক হেল্প কৰিছিলে। আৰু সেই ভাবিয়ে মই এই চিঠিখন তৈয়াৰ কৰিছিলোঁ। বিয়াখন মোৰ নৱেম্বৰ 22 তাৰিখে আৰু 25 নৱেম্বৰ ৰিচিপশ্যন। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।